প্ৰথমে ধন্যবাদ দিম অসমৰ জনপ্ৰিয় আমাৰ অতি মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। মই ধন্যবাদ দিম কেন্দ্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টীৰ নীতিন নবীন ডাঙৰীয়াক। মই ধন্যবাদ দিম মোৰ ডিগবৈৰ প্ৰত্যেকগৰাকী কাৰ্যকৰ্তা, তিনিটা মণ্ডল সমিতি। মই ধন্যবাদ দিছোঁ আমাৰ মোৰ সতীৰ্থ বিধায়ক আমাৰ মন্ত্ৰী ৰূপেশ গোৱালা, আমাৰ কৃষি ডাঙৰীয়াক ধন্যবাদ দিছোঁ, পবিত্ৰ মাইকীক ধন্যবাদ দিছোঁ, দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ দিছোঁ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ দিছোঁ, মোৰ জ্যেষ্ঠ ভাতৃ ৰাজ্য আমাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়াক দিছোঁ। প্ৰত্যেকগৰাকী ব্যক্তিক মই ধন্যবাদ দিছোঁ আৰু অহা দিনবিলাকত অসমখন খুব সুন্দৰভাৱে ডক্টৰ হিমন্ত ডাঙৰীয়াই যিহেতু তেখেতৰ আজি সমষ্টিটোত তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে মই সুযোগ পাইছোঁ আৰু তেওঁৰ চৰণ চুয়ে প্ৰতিটো কাম মই সমাপন কৰিম আৰু ডিগবৈ সমষ্টিয়ে বেয়া পোৱা কাম, ডিগবৈ সমষ্টিয়ে মনত দুখ পোৱা কাম কোনোদিন নকৰোঁ। বুঢ়ীদিন নতুনকৈ অন্তৰ্ভুক্ত হ'ল, সেই বুঢ়ীদিনটো নতুনত্ব আনিম মই কৈছোঁ আৰু মই সমগ্ৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ দিছোঁ আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ। অহা দিনকেইটাত আপোনালোকে মোৰ অভিভাৱক হিচাপে মোক সহযোগিতা আগবঢ়াওক। আপোনালোকে বেয়া পোৱা কাম মনতো পোৱা মই কোনোদিন নকৰোঁ। কিছুদিনৰ পূৰ্বে ঋণাত্মক প্ৰচাৰ কৰিবলৈ আপোনাৰ চেষ্টা চাওক ঋণাত্মক মানে প্ৰত্যেক দিনাখনে 3-4টা প্ৰদেশ বাজে পাৰে। আচলতে সেই ঋণাত্মক মোৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ কাৰণে মোৰ যিসকল কাৰ্যকৰ্তা ডিগবৈ সমষ্টিৰ প্ৰত্যেকগৰাকী ভোটাৰে, ডিগবৈ সমষ্টিৰ বাহিৰৰ ভোটাৰে এনেকুৱা ধৰণে মনত মাৰ বান্ধি থিয় হ'ল যে আজি ঋণাত্মক আমি ধনাত্মক কেনেকৈ কৰিব পাৰে তাৰ কাৰণে ওলাই আহিলে। সেইটো কাৰণে আপোনাক ঘোষণা কৰিছোঁ। আজি চাওক হাজাৰ হাজাৰ মানুহ আজি আহিছে মোক আদৰিবলৈ আৰু ডিগবৈ সমষ্টিত অতি কমেও 50,000 ভোটৰ ব্যৱধানত এইবাৰ আমি জয় কৰাম আৰু ডিগবৈ সমষ্টিটোক আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি উপহাৰ দিম। গতিকে আজিৰ দিনটোত সঁচা মিছা প্ৰত্যেকেই জানে মোৰ বিৰুদ্ধে বহুত অপপ্ৰচাৰ কৰিছিলে বা কৰি আহিছে আজি 1.5টা বছৰ। গতিকে মই কাকো ধৰা নাই এইবিলাক। গতিকে সেই ঋণাত্মকটো আমি ধনাত্মক হ'বগৈ আৰু আপোনালোকক কৈছোঁ মই তেখেতসকলেও যিসকলে মোৰ অপপ্ৰচাৰ বা অপবাদ দিছিলে তেওঁলোকলৈ মই হাত কৰিছোঁ। আহক অসমৰ উন্নয়নৰ স্বাৰ্থত, ডিগবৈ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি একেলগে কাম কৰোঁ, এইখিনিয়ে আহ্বান।